আকাংক্ষা শইকীয়া আচলতে আমাৰ সাপেক্ষাতি সম্পদ আছিল। যথেষ্ট মেধা সম্পন্ন এগৰাকী ছাত্ৰী আছিল আৰু তাই সংগীত, কলা, সাহিত্য, আকস্মিক বক্তৃতা প্ৰতিযোগিতা যথেষ্ট প্ৰতিভা সম্পন্ন এগৰাকী ছাত্ৰী আছিল। আমি তাইৰ মৃত্যু যথেষ্ট মৰ্মাহত হৈছোঁ আৰু যি ধৰণে ঘটনাটো সংঘটিত হৈছে আমাৰ সন্দেহ হয় এই এটা যেন পৰিকল্পিত কিবা এটা হত্যাকাণ্ড নিচিনানে অনুভৱ হৈছে। যি কি নহওক আইনে নিজৰ পথ ল'ব আৰু এইটো বিচাৰ কৰিব। পুলিচ প্ৰশাসন আছে। আমি বিচাৰোঁ যে ড্ৰাইভাৰজনক সোনকালে বিচাৰি উলিয়াই যথাযোগ্য শাস্তি প্ৰদান কৰিব লাগে। মোৰ বন্ধু ছোৱালী আৰু মই একেবাৰে সৰু কেঁচুৱাৰ পৰা পাইছোঁ কোলা বুকুচালৈ ডাঙৰ দীঘল কৰা আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাই খুব ভাল মেধাৱী ছাত্ৰী আছিল আৰু প্ৰতিটো বিষয়তে তাই পাৰদৰ্শী আছিল। নাচ, গান, কবিতা, আবৃত্তি, চিত্ৰশিল্প, নাটক সকলো ক্ষেত্ৰতে তাই লিখা মেলাকে আদি কৰি সাহিত্য চৰ্চাকে আদি কৰি সকলো ক্ষেত্ৰতে তাই আগৰণুৱা আছিল। অতি ৰহস্যজনক এটা পথ দুৰ্ঘটনা হৈছে। তাতে যে পুলিচ প্ৰশাসনৰ সন্মুখত এই চালকজন আছিল এই কথাটো প্ৰমাণিত হৈছে আৰু গতিকে তেওঁলোকে কিয় গুৰুত্ব নিদি পেলাই চালকজনক এই প্ৰকৃত ঘটনাটো উদঘাটন কৰিবৰ কাৰণে তেওঁক কাৰায়ত্ব কৰি নাৰাখিলে সেইটো আমাৰ এতিয়া সন্দেহ হৈছে তেওঁলোকৰ ওপৰত। কি কাৰণে হ'ল এই কথাখিনি কিন্তু পুলিচ প্ৰশাসনে এই ড্ৰাইভাৰজনক সোনকালে আটক কৰি পেলাই বা তেওঁক সোধ পোছ কৰি এই ৰাজহুৱা কৰিলে আমি সুখী হ'ম।